हेलो गाइस অসমীয়া ছোৱালী সোনাক্ষী চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি আমাৰ ওচৰতে এভাগী নাম মানে নাম পাঠ কৰিছিলে আৰু ৰাতিতে আমাৰ ক্ষীৰমণি পাৰ্টি আহিছে আৰু সেই কাৰণে আমি অকমান ক্ষীৰমণি পাৰ্টি চাবলৈ যাওঁ বুলি লৈছো আৰু লগতে এয়া দেখিছো না আমাৰ প্ৰিয়াক্ষী সোনাক্ষী আৰু এয়া হৈছে আমাৰ ভাগিন পাহি আৰু পাহি আপোনালোকক কিবা এটা ক'ব আপোনালোকে শুনকচোন দে কোৱা পাহি हेलो गाइस मामी चैनल सब्सक्राइब करिबा लाइक करिबा और कमेंट कर और सब्सक्राइब करिबा थैंक यू আজি মোৰ ইউটিউবৰ ভিডিও দিয়া দেখিছে নহয় আমাৰ মুলা গাভৰুকে হাই দেখাই গৈছে দেই আগলৈ আগবাঢ়ি যাব আহি থাকক আমাৰ লগত আৰু ইয়াৰ পিছতে এই নামাচিত্ৰ বীৰেণ হাজৰিকা দেৱে এখনি চেলেঙেৰে শ্ৰদ্ধা শিল্পী কমলা গগৈদেৱক মৰম আৰু শ্ৰদ্ধা জনাইছে আমি উপস্থিত থকা সকলোকে আচ্ছাপুৰ বজাৰৰ বাবে আহ্বান জনাইছোঁ মানে কৰা হৈছিল আৰু তেখেতসকল এজন আছিল উকিল আৰু এজন আছিল ছাত্ৰ সন্থাৰ উপসভাপতি আৰু তেখেতসকল ঈশ্বৰেও নকটাকে থকা নাই মহাপুৰুষ সকলো ইমান সুন্দৰভাৱে কৈছে বোলে বিদ্য অৱস্থাই মুখমচি প্ৰভু নাৰায়ণ স্নেহে ধৰি উদ্ধৱক বুলি লাভচন এতিয়া উদ্ধৱ তুমি কটাকটাখন নকৰিবা মই বৈকুণ্ঠলৈ যামেই আৰু মই গ'লে পৃথিৱীত কি হ'ব জানানে উদ্ধৱে কৈছে প্ৰভু মই একো নাজানো
কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ পাছত মানুহবিলাকৰ মাজত অমংগলে দেখা দিব দ্বাৰকা নগৰখন সাগৰৰ গৰ্ভত বিলীন হৈ যাব পিৰিবে দুৰ্জনকলি গুচিবে আচাৰ মানুহবিলাকৰ মাজত আচাৰ নীতি নাইকিয়া হ'ব